Hey guys, welcome back to my channel. আপোনালোকৰ লগত এটা মিনি vlog লৈ আহিছো আৰু এটো হৈছে মোৰ আজিৰ OOTD পিটিককে কাম এটাত ওলাই যাও ইনে পিছে সানডে কিন্তু কাম এটা আছে কাৰণে পিটিককে কৰি আহো আজি আলহিও আহিব তাৰ লগতে এই দেখিছে না আনকমন ফুল এটা ফুলিছিল সো ভাবিলো দেখাই দিও সো এতিয়া কামটো কৰি আহি পাই অকমান চেঞ্জ কৰি লৈছো যেহেতু মোৰ অকমান ডান্স শুট কেটামান কৰিব আছে সো শুটটো কৰিলো সোনকালে আলহি আহাৰ আগতে তাৰ পিছতটো কামত লাগিব So shoot complete কৰি ভাবিলো অকমান যা জোগাৰখিনি দেখাই দিও এফালে এয়া আজি স্পেশাল আইটেমটো হৈছে মটন তাৰ ওচৰতে বেঙেনা পুৰি আছে যেহেতু বেঙেনা ভৰ্তা বনাব আৰু মাই সো অকমান যা জোগাৰ দেখাই দিছো কেটামান বস্তু বনোৱা হৈছে হেগিটা ইয়াতে থৈ দিয়া হৈছে মই দেখাম পুৰা আপোনালোকক তাৰ পিছত আৰু ভাজি এটা বনাবলৈ আছে সো হেতু বনাব আৰু এফালে মটনৰ কালাৰ দেখিছেনে ইমান টেস্টি লাগিছে আৰু একচুয়ালি বহুত টেস্টি হৈছিল দেই মায়ে বনাইছিল বাৰু মটনটো হবলৈও কমান সময় লাগে তাৰ লগতে এইফালে যোনকিটা আইটেম ৰেডি হৈছিল হেতু হৈছে এয়া মাছ জুলত দিয়া মাছ আৰু তাৰ লগতে এইফালে বনাইছিলে পনীৰ আৰু পনীৰটো খুব টেস্টি হৈছিল মানে বুটৰ লগত আৰু কাবলি বুটৰ লগত পনীৰ আৰু এয়া পুৰি থোৱা বেঙেনা আৰু তাৰ লগতে অলপ বিলাহী সিলাহী আছে আৰু এইফালে এয়া সৰু আলুৰ ভাজি বনাইছে আৰু যেহেতু বেঙেনা পুৰি থৈছিল তাৰে মায়ে বনালে বেঙ্গন ভর্তা বহুত টেস্টি এটো মানে খসাকে আৰু বহুত টেস্টি এফালে লোকেল চিকেন ভঞ্জে বুলে আজি বইল চিকেন খাই সো হে কাৰণে অকমান ইনে লোকেল চিকেন আনি এফালে মায়ে বইল কৰিছে ইতিয়া ফাইনালি আলহি আহি পালে খুৰাৰ লগৰ আৰু গুটে কেজন সো অকন বহি লৈছে তাৰ লগতে আমি ভিতৰ এফালে লাঞ্চ টেবুলখন লাহেকে ৰেডি কৰিছো আৰু কেটামান বস্তু আনি থৈছো সো এয়া হৈছে জুলত দিয়া মাছ এফালে হৈছে মটন তাৰ লগতে এফালে হৈছে দালি আৰু এফালে সালাড ক্যাৰেট বিট অনিয়ন এনেকে আৰু সব মিক্স কৰি আৰু নেমু সেমুটো থাকিবই তাৰ লগতে এটা পনীৰো আনিছো এনেকে দি দিম আৰু সকলোকে আৰু একেবাৰে শেষত খুৰিয়ে ভাত বাঢ়ি দিছে সকলো বহিছে আৰু খাবলে আৰু প্ল্যানিংটো জানি বুজিয়ে সানডে কৰা হল আৰু যেহেতু সানডে সবৰে বন্ধও থাকে সো একো অসুবিধা নহয় আৰু সো লাহেকে আৰম্ভ কৰিছে আৰু খাবলে তাৰ লগতে এফালে মা আৰু খুৰিয়ে সাৰ্ভ কৰি আছে কেটামান বস্তুটো অলৰেডি আমি দিছোৱে কিন্তু কিছুমান বস্তু মানে খুদি দিছো আৰু যেহেতু অকমান বয়সস্থ আৰু ইনো মানে আজিকালি মানুহৰ অকমান খোৱাটোত লিমিটেশনস কিছুমান আহে বেছিভাগটো হেলথ ইস্যুজৰ কাৰণে সো হে কাৰণে মানে খুদি দিয়াটো ভাল আৰু কিবা নাখাবও পাৰে যেহেতু আৰু এফালে ডেজাৰ্টত আছিলে দৈ ঘৰতে পটা আৰু এফালে এয়া গুৰৰ ৰসগোল্লা এয়া বইল চিকেনো ৰেডি হৈ গল ভন্টিহঁতক ভিতৰতে দিছিলো খাবলে এইফালে মায়ে হেৱা কৰিলে কাৰণ এতিয়া তেওঁলোক যাবলে ওলাইছে আৰু আজি বতৰটো খুব ভাল আছিলে এইফালে খুৰিয়েও হেৱা কৰিলে দিনটো খুব ধুনিয়াকে পাৰ হল আজিলে আহিছো বাই বাই